ৰোজা ধৰিছোঁ আমি আৰু ল'ৰাৰ ডিমাণ্ড মানে কি আজি বৰা খায়। বেঙেনা লৈছোঁ, বেঙেনা বৰা, ফুলকবি লৈছোঁ, আলু লৈছোঁ, আলুখিনি পাতলকৈ কাটি লৈছোঁ আৰু এইখিনি গৰম পানীত আধা ঘণ্টামান ভিজাই থৈছোঁ নিমখ দি পেলাই। আৰু এয়া ঢেকীয়া শাক আৰু আলু, অকণমান হালধি গুড়া আৰু নিমখ দি পেলাই এইখিনি ভাজি ল'ম। আৰু এইখিনি লৈছোঁ পিঠাগুড়ি, পিঠাগুড়িখিনিত অকণমান মিঠাতেল দিছোঁ আৰু অকণমান নিমখ দিছোঁ আৰু ঠাণ্ডা পানী দি ভালকৈ মুঠি লৈছোঁ। যেনেকৈ আটা মুঠে তেনেকৈ মুঠি ল'ব লাগিব। তাৰপিছত পানী ঢালি যিমান পাৰে পনীয়া কৰি দিব লাগিব। আৰু এই ৰেচিপিটো আপোনালোকক দিছোঁ, আপোনালোকেও বনাই খাই চাব। ইমানেই ধুনীয়া হয় পিঠাটো খাবলৈ, মানে কি ক'ম আৰু, বহুত ধুনীয়া হয়। আৰু পিঠাগুড়িখিনি মই যেনেকৈ কৈছোঁ তেনেদৰে কৰিলেই হ'ল, তেতিয়া পিঠাটো বহুত ধুনীয়া হয়। প্ৰথমতে আটা ডো বনোৱা নিচিনা বনাই ল'ব লাগিব, তাৰপিছত পানী দি লিকুইড কৰি ল'ব লাগিব। তাৰপিছত এয়া লৈছোঁ, আজি কাষ্টাৰ্ড খাব মানুহজনে, আৰু এয়া কাষ্টাৰ্ড লৈ আহিছিলে, বনাবও লৈছোঁ। আৰু এইখিনি চাওক, এয়া কিমান পনীয়া হৈছে দেখিছে পিঠাগুড়িখিনি। আৰু এইখিনি লৈছোঁ কাষ্টাৰ্ডখিনি বনাবলৈ। গাখীৰখিনি ভালদৰে উতলাই এইখিনি কাষ্টাৰ্ডখিনি দি লৈছোঁ, অলপ সময় লৰাই ডাঠ কৰি ল'ম। এইখিনি কাষ্টাৰ্ডখিনি হৈ গ'ল মোৰ। ৰোজাৰ দিনটোত কিমান কাম হৈ থাকে। আৰু এইফালে লৈছোঁ এয়া ফ্ৰুইটছখিনি লৈছোঁ, আৰু এইফালে এয়া পকোৰাকেইটা বনাই ল'ম। কাষ্টাৰ্ডত আপোনালোকে যিকোনো ফ্ৰুইটছে দিব পাৰে, মোৰ ঘৰত আজি 3টাই আছিলে, সেইকেইটাই দিছোঁ। আৰু এয়া ফুলকবি পকোৰাখিনি হৈ গৈছে, এইখিনি কাষ্টাৰ্ড হৈ গ'ল। আৰু ফল মূলখিনি এতিয়া ইয়াত মই মিলাই দিম। আধা ঘণ্টামান মই ফ্ৰিজত ৰাখিছিলোঁ কাষ্টাৰ্ডখিনি। আৰু এয়া কল, আঙুৰ আৰু আপেল মিলাই দিছোঁ। যেনি চেনিটো খাওঁ খাওঁ কৰি আছিলে আৰু সিহঁতে খুবেই ভাল পাইছে খাই। আৰু এইখিনি মিলাই দিলোঁ। আৰু যিমানখিনি ফল থাকে আপোনালোকে দিব পাৰে। তাৰপিছতে বনালোঁ মই আলু পকোৰাকেইটা, আলু চিপছ কয় নে কি কয়, পকোৰা হ'ব। আৰু চেজাতে খুবেই ভাল পায়, সেইকাৰণে এইকেইটাও বনালোঁ। আৰু এইকেইটা দেখিছে নুঠেই নুঠে। আৰু এইফালে বেঙেনা ফ্ৰাইখিনিও কৰি লৈছোঁ। এয়া আৰু এয়া আনফালে এইটো বনাইছোঁ চাওক। অলপ আগত যে কৈছিলোঁ চাউলৰ গুড়ি দি বনোৱা পিঠাটো, এইটো ডোচা হয়। আৰু এইটো ডোচা মই ঘৰতে বনাওঁ, আৰু খাবলৈ ইমান ধুনীয়া হয়। আৰু চাব কিমান পাতল হৈছে। এইটো চাওক কিমান দেখিছে পাতল হৈছে। আৰু আজি আছিল আমাৰ এয়া ইফতাৰৰ যোগাৰ, থুলমূলকৈ বনোৱা, এইখিনি দৌৰা দৌৰিকৈ বনোৱা। আজিলৈ ইমানেই।